নমস্কাৰ আৰম্ভ কৰিছো এতিয়া বাতৰি ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আৰম্ভণিতে এক ব্ৰেকিং নিউজ তেজপুৰৰ কৃষ্ণ হুণ্ডাইত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় নিশা 2 বজাত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডত 16খন বিলাসী বাহন ভস্মীভূত হয় জুইত ভস্মীভূত ডিলাৰটোৰ সংলগ্ন সাৰ্ভিস চেণ্টাৰ নিশা 6খনকৈ অগ্নি নিৰ্বাপক বাহনেৰে নিৰ্বাপন কৰে জুইত জাহ যায় কৃষ্ণ হুণ্ডাইৰ প্ৰায় 90% শ্ব'ৰুমৰ পৰা কোনোমতে কেইখনমান বাহন ততাতৈয়াকৈ বাহিৰলৈ উলিয়াবলৈ সক্ষম হয় এই অগ্নিকাণ্ডত কেইবা কোটি টকাৰ সম্পত্তি ভস্মীভূত হৈছে কেইবা কোটি টকাৰ মটৰৰ পাৰ্টছ জ্বলি চাৰখাৰ হৈছে খবৰ তেজপুৰৰ কৃষ্ণ হুণ্ডাইৰ য'ত এই বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় নিশা 2 বজাত বিধ্বংসী অগ্নিকাণ্ডত 16খনকৈ বিলাসী বাহন ভস্মীভূত হয় জুইত ভস্মীভূত হ'ল ডিলাৰটোৰ সংলগ্ন সাৰ্ভিস চেণ্টাৰটো নিশা 6খনকৈ অগ্নি নিৰ্বাপক বাহনেৰে নিৰ্বাপন কৰা হয় জুই কিন্তু ইতিমধ্যেই কৃষ্ণ হুণ্ডাইৰ প্ৰায় 90% জুইত চাৰখাৰ হৈ পৰে শ্ব'ৰুমৰ পৰা কোনোমতেহে কেইখনমান বাহন ততাতৈয়াকৈ বাহিৰলৈ উলিয়াবলৈ সক্ষম হয় আৰু অগ্নিকাণ্ডত কেইবা কোটি টকাৰ সম্পত্তি ইতিমধ্যে ভস্মীভূত হৈছে কেইবা কোটি টকাৰ মটৰৰ পাৰ্টছ জ্বলি চাৰখাৰ হৈ পৰিছে নিশা 2 বজাৰ পৰা পুৱাৰ ভাগলৈকে হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় কৃষ্ণ হুণ্ডাইত এই বিধ্বংসী অগ্নিকাণ্ডৰ ফলত স্থানীয় লোকসকলৰ মাজতো আতংকময় পৰিৱেশে বিৰাজ কৰে জুইৰ লেলিহান শিখা তাত দেখিবলৈ পোৱা গৈছিল আৰু কিবা কাৰণত জুই বিয়পিব পাৰে তাৰ আশংকাও প্ৰকাশ কৰা হৈছিল লগে লগে হোৱা দোৱা লাগে নিশা 2 বজাত সেই অঞ্চলটোত সম্পূৰ্ণ জুই পুৱাৰ ভাগতহে নিৰ্বাপিত কৰিবলৈ সক্ষম হৈছে কিন্তু নিশা 2 বজাৰ পৰা কেইবা ঘণ্টা জুৰি এই অগ্নিকাণ্ডই আতংকময় পৰিৱেশৰ সৃষ্টি কৰিলে স্থানীয় লোকসকলৰ মাজত কেইবা কোটি টকাৰ সম্পত্তি ইতিমধ্যে ভস্মীভূত হৈছে এই খবৰ তেজপুৰৰ কৃষ্ণ হুণ্ডাইৰ য'ত এই বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হ'ল নিশা 2 বজাত 16খনকৈ বিলাসী বাহন ভস্মীভূত হৈছে ডিলাৰটোৰ সংলগ্ন সাৰ্ভিস চেণ্টাৰটো ভস্মীভূত হৈছে কোনোমতে মাত্ৰ 6খন বাহন এই অগ্নিকাণ্ডৰ পৰা বচাবলৈ সক্ষম হয় 90% ইতিমধ্যে জুইত ভস্মীভূত হৈছে অগ্নিকাণ্ডত কেইবা কোটি টকাৰ সম্পত্তি জাহ গৈছে দুটা আইটেম আমিতো ওচৰতে আছিলোঁ গেষ্ট হাউচৰ ন দুটা আইটেমতে লাগিছে এনেকুৱা মই সন্দেহ কুকু নাজানো এইটো সঁচাকৈ ন আমিতো এতিয়া কণ্ট্ৰল কৰিছোঁ আমাৰ এতিয়া জুইটো নিমখ এতিয়াতো বহুত ডেমেজ হৈছে ন তাৰপিছত চাব লাগিব এতিয়া বহুত এতিয়া কেনেকৈ হয় এতিয়া মোৰ গাড়ী এখন গাড়ী যদি 10-12 লাখ হয় মোৰ 6-7খন নতুন গাড়ী ছাৰ্ভিচৰ গাড়ী আছে পাৰ্টছে কিমান টকা থাকে পাৰ্টছতো বহুত থাকে ন পাৰ্টছ এক্সেছৰিজ কিমান কোটি টকাৰ ওপৰত থাকে বাকী ফাৰ্নিচাৰ্ছ কম্পিউটাৰ্ছ মোৰ ডকুমেণ্টছ বহুতখিনি লষ্ট হ'ল আমাৰ সতীৰ্থ সাংবাদিক হেমন্ত নাথ আছে ফোন লাইনত হেমন্ত নাথ স্বত্বাধিকাৰীৰ মন্তব্য আমি শুনিলো কেইবা কোটি টকাৰ ক্ষয়ক্ষতি হৈছে আৰু কি তথ্য আছে আপোনাৰ লগত হয় প্ৰাঞ্জল যদিওবা এই মুহূৰ্তলৈকে অগ্নিকাণ্ডৰ কাৰণ স্পষ্ট হোৱা নাই কিন্তু আশংকা কৰা হৈছে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই নিশা এই জুই সূত্ৰপাত ঘটে কিয়নো প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে নিশা এখন চিলিং ফেন তলত সৰি পৰিছিল আৰু তাৰ পিছত সেই চিলিং ফেন গৈ এখন বাহনৰ চকাত প্ৰথমতে জুই সূত্ৰপাত ঘটে তাৰ পিছতে সম্পূৰ্ণ জুই আৱৰি ধৰে নিশা প্ৰায় 2 বজাত সংঘটিত হৈছিল আৰু সেই সময়ত নিৰাপত্তাৰক্ষীয়ে সমীপৰ যি মহাবৈব আৰক্ষী চকী সেই আৰক্ষী চকীলৈ তেওঁ দৌৰি গৈ আৰক্ষীক খবৰ দিছিল আৰু খবৰৰ ভিত্তিতে নিশা 6খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আহি পুৱা প্ৰায় 6 বজালৈকে যুদ্ধকালীন তেওঁলোকে এক অভিযান আৰু জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় কিন্তু ক'ব লাগিব প্ৰাঞ্জল অতি ভয়ংকৰ আছিল আৰু বিধ্বংসী অগ্নিকাণ্ড বুলি ক'ব লাগিব কিয়নো শ্ব'ৰুমটোৰ সংলগ্ন পিছফালৰ যি অংশ আছিল সেই ছাৰ্ভিচ চেণ্টাৰত প্ৰায় 16খন বাহন ইতিমধ্যে জুইত জাহ যোৱা বুলি ক'ব লাগিব আৰু যিহেতু শ্ব'ৰুমটোত কেইবাখনো নতুন বাহন আনি থোৱা হৈছিলে সেই বাহনসমূহ লক কৰি থোৱা অৱস্থাত আছিল গতিকে সেই মুহূৰ্তত চাবি নাছিল গতিকে সেই নতুন বাহনসমূহ আইনা ভাঙি সেই বাহন বাহিৰলৈ ততাতৈয়াকৈ উলিয়াই আনিবলৈ সক্ষম হয় কিন্তু ছাৰ্ভিচ চেণ্টাৰত যিহেতু স্বত্বাধিকাৰীগৰাকীয়ে উল্লেখ কৰিছে ছাৰ্ভিচ চেণ্টাৰত কেইবা কোটি টকাৰ তেওঁলোকৰ পাৰ্টছ আছিল বা অন্যান্য সামগ্ৰী আছিল সেয়াও সম্পূৰ্ণ ধ্বংসস্তূপত পৰিণত হৈছে প্ৰাঞ্জল
হেমন্ত যেহেতু তাত কৰ্মচাৰীসকলো আছিল সৌভাগ্যবশতঃ তেওঁলোকৰ কোনো অগ্নিদগ্ধ হোৱা নাই সেইটো বাৰু এটা ভাল খবৰ কিন্তু ইতিমধ্যে কেইবা কোটি টকাৰ বিস্তৰ ক্ষয়ক্ষতি হৈছে আপুনি উল্লেখ কৰিছে স্থানীয় লোকসকলৰ মাজতো নিশাৰ ভাগত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল কাৰণ জুই বিয়পি পৰাৰ তেওঁলোকে আশংকা প্ৰকাশ কৰিছিল স্বাভাৱিকতে প্ৰাঞ্জল কিয়নো যি স্থানত এই কৃষ্ণসুন্দাই অৱস্থিত তাৰ সমীপত এক আৱাসিক অঞ্চল যদিওবা ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত তথাপিও দুই কাষে আৱাসিক অঞ্চল আছিল আৰু সেই লোকসকলো নিশাৰ পৰাই তেওঁলোকে পুৱালৈকে আমি প্ৰত্যক্ষ কৰিছিলোঁ তেওঁলোকে আতংকিত হৈ পৰিছিল কিয়নো যিদৰে জুই লেলিহান শিখাই সমগ্ৰ ডিলাৰটো বা ছাৰ্ভিচ চেণ্টাৰটো আৱৰি ধৰিছিল তেওঁলোকে আতংকিত হৈছিল যদি সেই জুয়ে কাষৰ সমীপৰ যি আৱাসিক অঞ্চল আছে তালৈও যাতে জুই বিয়পি নপৰে অৱশ্যে স্থানীয় লোকৰ তৎপৰতাত যি ছখনকৈ অগ্নি নিৰ্বাপক বাহিনী অৱশেষত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় আৰু যি স্থানীয় লোক আছিল তেওঁলোকে নিশ্বাস পেলায় প্ৰাঞ্জল ধন্যবাদ জনাইছোঁ হেমন্ত কুমাৰ নাথ আৰু এইখিনি তথ্যৰ বাবে ইয়াত তেজপুৰৰ খবৰ আমি জনালোঁ এক বিধ্বংসী অগ্নিকাণ্ডৰ খবৰ তেজপুৰৰ আৰু ইতিমধ্যে কেইবা কোটি টকাৰ সম্পত্তি ভস্মীভূত হৈছে অগ্নিকাণ্ডৰ ফলত আৰু তেজপুৰত এতিয়া এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছিল যি সময়তে অগ্নিকাণ্ড সংঘটিত হৈছিল সৌভাগ্যৰ বিষয় যে কোনো লোক অগ্নিদগ্ধ নহ'ল অনেক ব্ৰেকিং নিউজ কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ যৌথ ফৰামৰ ভাৰত বন্ধৰ আহ্বান আজিৰে পৰা দুদিনীয়াকৈ ভাৰত বন্ধৰ আহ্বান জনোৱা হৈছে বন্ধ থাকিব বেংক পৰিবহণ আৰু ব্যৱসায় বাণিজ্য অসমত মটৰ শ্ৰমিক সন্থাৰ ৪৮ ঘণ্টীয়া চকা বন্ধৰ আহ্বান জনোৱা হৈছে জনাইছোঁ আমি কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ যৌথ ফৰামৰ ভাৰত বন্ধৰ আহ্বানৰ খবৰ আজিৰে পৰা দুদিনীয়াকৈ ভাৰত বন্ধৰ আহ্বান জনোৱা হৈছে বন্ধ থাকিব বেংক পৰিবহণ আৰু ব্যৱসায় বাণিজ্য অসমত মটৰ শ্ৰমিক সন্থাৰ ৪৮ ঘণ্টীয়া চকা বন্ধৰ আহ্বান কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ যৌথ ফৰামৰ ভাৰত বন্ধৰ আহ্বানৰ খবৰ আমি জনাইছোঁ আজিৰে পৰা দুদিনীয়াকৈ এই ভাৰত বন্ধৰ আহ্বান জনোৱা হৈছে বন্ধ থাকিব বেংক পৰিবহণ আৰু ব্যৱসায় বাণিজ্য ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও নীতিৰ বিৰুদ্ধে এই ভাৰত বন্ধৰ আহ্বান জনোৱা হৈছে যাৰ ফলত বিভিন্ন প্ৰান্তত বন্ধৰ কিছু প্ৰভাৱ পৰাও দেখিবলৈ পোৱা গৈছে সমগ্ৰ দেশজুৰি মিশ্ৰিত প্ৰভাৱ ভাৰত বন্ধৰ এতিয়ালৈকে মিশ্ৰিত প্ৰভাৱ দেখা গৈছে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব এই বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে নে নপৰে বা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বা আন যিসমূহ কেন্দ্ৰ আছে তেওঁলোকে এই বন্ধৰ প্ৰতি সমৰ্থন আগবঢ়ায় নে নবঢ়ায় কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ যৌথ ফৰামৰ এয়া ভাৰত বন্ধৰ আহ্বান আজিৰে পৰা দুদিনীয়াকৈ ভাৰত বন্ধৰ আহ্বান জনোৱা হৈছে বন্ধ থাকিব বেংক পৰিবহণ আৰু ব্যৱসায় বাণিজ্য অত্যধিক জৰিমনা বিহা কৰ কাটলৰ পৰিমাণ বৃদ্ধি কৰা মটৰ শ্ৰমিকৰ কল্যাণৰ ব্যৱস্থা নকৰাত সংগঠনে এই চকা বন্ধৰ আহ্বান জনাইছে চকা বন্ধৰ সময়ছোৱাত সকলো বাণিজ্যিক বাহনৰ চলাচল বন্ধ থাকিব অৱশ্যে পৰীক্ষাৰ্থী আৰু অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত লোকক বন্ধৰ পৰা ৰেহাই দিয়া হৈছে এবাৰ আমি যাব বিচাৰিছোঁ তিতাবৰলৈ তিতাবৰত বন্ধৰ কেনেধৰণৰ প্ৰভাৱ সেয়া জনাব আমাৰ সতীৰ্থ সাংবাদিক অনমোল যাদৱে অনমোল আপোনাৰ কাষত গৈছোঁ হয় প্ৰাঞ্জল এটা কথা উল্লেখ কৰিব লাগিব 28 আৰু 29 মাৰ্চ তাৰিখে 48 ঘণ্টা যে ভাৰত বন্ধ আহ্বান জনাইছে মটৰ শ্ৰমিক কল্যাণ পৰিষদে তথা ব্যাপক সঁহাৰি দেখিবলৈ পোৱা গৈছে মই নিজে অসম নৰ্থ দৰ্শকসকলক দেখুৱাম এনেদৰে পৰীক্ষাৰ্থীসকল আহি উপস্থিত হৈছে কিন্তু এটা কথা উল্লেখ কৰিব লাগিব তেওঁলোকে পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত আৰু বিশেষ সেৱাৰ লগত জড়িত ব্যক্তিসকলক কিছু ৰেহাই দিছে কিন্তু এটা কথা উল্লেখ কৰিব লাগিব ভিতৰুৱা অঞ্চলৰ যিসকল পৰীক্ষাৰ্থী তেওঁলোকে ইয়াত আহিবলৈ যথেষ্ট কষ্ট হয় ভিতৰুৱা অঞ্চলৰ পৰা কাৰণ ব্যক্তিগত বহুত শিক্ষাৰ্থীৰ লগত বাহন নাই মই সেই ক্ষেত্ৰত অভিভাৱকসকল আছে তেওঁলোকৰ পৰা পোনে পোনে মন্তব্য ল'ম আপোনালোকৰ যথেষ্ট কষ্ট হয় এনে পৰীক্ষা সময়ত বন্ধ যিটো ফল হয় কি ক'ব এই মুহূৰ্তত অলপ দিগদাৰ হৈছে বন্ধটো দিয়াৰ কাৰণে গাঁৱৰ ল'ৰা ছোৱালী বিশেষকৈ গাঁৱৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে অলপ অসুবিধা হৈছে
পৰীক্ষা দিবলৈ সময়মতে পাইহি নাই তাকো ক'ব পৰা হোৱা নাই এতিয়ালৈকে বন্ধটোৰ কাৰণে কি হ'ব চাওঁ দেখা যাওক বহুত ভিতৰুৱা অঞ্চলৰ পৰা অহা হয় পৰীক্ষা দিবলৈ তেওঁলোকৰ ব্যক্তিগত বাহন নাই তেওঁলোকে যিবিলাক ভাড়া কৰি আহিব পাৰে সেই সময়ত যথেষ্ট সন্মুখীন হৈছে আপোনালোক কি কেনেকুৱা ধৰণৰ এতিয়া 8-9 কিলোমিটাৰলৈকে আপোনালোকে বাট অতিক্ৰম কৰিবলগীয়া হয় এতিয়া বৰহোলালৈ আহিবলৈ নাই নাইকৈ 12-13 কিলোমিটাৰ মানৰ ষ্টুডেণ্টে আছে সেইখিনিৰ কাৰণে বিশেষ অসুবিধা আছে কাৰোবাৰ গাড়ী নাই এতিয়া কাৰোবাৰ মটৰচাইকেলো নাই কাৰোবাৰ থ'বলৈ সুবিধাও নাইকিয়া গাড়ীতে আহিছিলে এতিয়া গাড়ীবিলাক বন্ধ হোৱাৰ কাৰণে বহুত দিগদাৰ হৈ গৈছে প্ৰাঞ্জল এটা কথা উল্লেখ কৰিব লাগিব আমি যিটো কৰ কাটল বৃদ্ধি কৰাৰ প্ৰতিবাদত শ্ৰমিক সংগঠনে বন্ধ আহ্বান কৰিছে কিন্তু এটা কথা উল্লেখ কৰিব লাগিব বাৰম্বাৰ আমি কৈছোঁ এই পৰীক্ষা যিটো চলি আছে সেই সময়ত যাতে এনেবোৰ বন্ধ দিব নালাগে তাৰ প্ৰতি অভিভাৱকসকল ছাত্ৰ ছাত্ৰীসকল আমাক অনুৰোধ জনাইছে কাৰণ ভিতৰুৱা অঞ্চলসমূহৰ পৰা এইসকলে পৰীক্ষা কেন্দ্ৰলৈ আহিবলগীয়া হয় বহুত অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে ব্যক্তিগত বাহন কৰি এই পৰীক্ষাসমূহত উপস্থিত হ'ব নোৱাৰে তাৰ বাবে তেওঁলোকৰ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে আমি সামগ্ৰিক দৃশ্য দেখুৱাম নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক এনেদৰে ছাত্ৰ ছাত্ৰীসকল আহি পিনি এই স্থানত উপস্থিত হৈছে বহুলাতো যথেষ্ট প্ৰভাৱ পৰিছে যি বন্ধ দিছে তাৰ যথেষ্ট প্ৰভাৱ পৰিছে বহুত শিক্ষাৰ্থীসকল আহিবলৈ অসুবিধাৰ সন্মুখীন হয় তেওঁলোকে যাতে এই সন্মুখীন বাৰম্বাৰ আমাক জনাই আহিছে প্ৰাঞ্জল আমি সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ বহুলা যি উচ্চ মাধ্যমিক বিদ্যালয় আছে ইয়াত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'ব কিছু মুহূৰ্তৰ পাছত কিন্তু এতিয়া বহুত ভিতৰুৱা অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰী আহি পিনি ইয়াত উপস্থিত হ'ব পৰা নাই তাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে কিন্তু এই এনেকুৱা যেতিয়া পৰীক্ষাসমূহ চলি থাকে প্ৰাঞ্জল সেই মুহূৰ্তত বন্ধ যাতে দিব নালাগে তাৰ বাৰম্বাৰ ছাত্ৰ ছাত্ৰী আৰু যি অভিভাৱকসকলে তেওঁলোকক আমাক বাৰম্বাৰ অনুৰোধ জনাইছে যাতে এই সংগঠনসমূহক তেওঁলোকে বাৰম্বাৰ অনুৰোধ জনাইছে যেনে এই বন্ধসমূহক দিব নালাগে প্ৰাঞ্জল অনমোল আমি পৰীক্ষা কেন্দ্ৰৰ বাবে অহা ছাত্ৰ ছাত্ৰীসকলৰ অৱস্থা বুজি পাইছোঁ আৰু তেওঁলোকৰ এতিয়া অহা যোৱা কৰাৰ ক্ষেত্ৰত বহু অসুবিধাৰ সৃষ্টি হৈছে কিন্তু সমান্তৰালভাৱে আমি আপুনি যিসমূহ দোকান পোহাৰ দেখুৱালে সেইসমূহ বন্ধ হৈ থকা দেখিছোঁ মানে যিসকল ব্যৱসায়ী আছে তেওঁলোকে পূৰ্ণ সমৰ্থন জনাইছে বন্ধৰ প্ৰতি হয় 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 প্ৰাঞ্জল আমি মই বৰ্তমান বহুলাত উপস্থিত আছোঁ বহুলাত যিবিলাক ব্যৱসায়িক প্ৰতিষ্ঠান আছে সম্পূৰ্ণৰূপে বন্ধ আছে আৰু যিবিলাক ব্যক্তিগত বাহন চলাচল কৰিছে তাৰ বাবে বাণিজ্যিক যিবিলাক বাহন আছে সেই সকলোসমূহ সম্পূৰ্ণৰূপে বন্ধ আছে আৰু এটা কথা উল্লেখ কৰিব লাগিব মই সম্পূৰ্ণ দৃশ্যটো এবাৰ দেখুৱাই লৈছোঁ বহুলাৰ যিটো বহুলাৰ দৃশ্য আছে এনেদৰে ব্যক্তিগত বাহনসমূহ শিক্ষাৰ্থীসকলক কেৱল অনা হৈছে শিক্ষাৰ্থীসকলৰ বাবে ৰেহাই দিয়া হৈছে তাত ব্যক্তিগত বাহনসমূহত তেওঁলোকে অনা নিয়া কৰিছে কিন্তু বাণিজ্যিক যিবিলাক বাহন আছে সেই বাহনসমূহ সম্পূৰ্ণৰূপে বন্ধ আছে প্ৰাঞ্জল মই সামগ্ৰিক দৃশ্য বহুলা যিটো টাউন আছে তাৰ সামগ্ৰিক দৃশ্যসমূহ দেখুৱাই লৈছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলে এনেদৰে ছাত্ৰ ছাত্ৰীসকল আহি পিনি উপস্থিত হৈছে পৰীক্ষা কেন্দ্ৰসমূহত কিন্তু এতিয়াও এটা কথা বাৰম্বাৰ মই ক'বলগীয়া বাধ্য পৰিছোঁ কাৰণ এই ছাত্ৰ ছাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈছে এই সমস্যাত যাতে এই সংগঠনসমূহে এনেদৰে বন্ধ নিদিয়ে তাৰ বাবে বাৰম্বাৰ অনুৰোধ জনাই আছে প্ৰাঞ্জল ধন্যবাদ জনাইছোঁ অনমোল এয়া আমি তিতাবৰৰ পৰা পোনপটীয়া এখন প্ৰচাৰ দেখুৱালোঁ বন্ধৰ প্ৰভাৱ পৰিছে বিভিন্ন প্ৰান্তত আৰু তিতাবৰতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে এবাৰ অৰূপনাথৰ কাষলৈ যাব বিচাৰিছোঁ দুধনৈত কেনে পৰিৱেশ এফালে উজনি অসমৰ পৰিৱেশ দেখুৱালোঁ এতিয়া নামনিৰ ফালে আমি দুধনৈৰ পৰিৱেশ দেখুৱাম গোৱালপাৰাৰ দুধনৈত কেনে পৰিৱেশ বন্ধৰ কেনে প্ৰভাৱ তাত অৰূপনাথ হয় প্ৰাঞ্জল বন্ধৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে কাৰণ বাণিজ্যিক যি যান বাহন আছিলে যি যাত্ৰীবাহী যান বাহন আছিলে সকলোবোৰ বন্ধ হৈ পৰিছে আৰু দূৰণিবতীয়া যি যান বাহন বাছ তেনেকুৱা ধৰণৰ যান বাহনসমূহ বন্ধ হৈ পৰিছে কিন্তু অসম পৰিবহণ নিগমৰ যিসমূহ বাছ আছে সেই বাছসমূহৰে যাত্ৰী কঢ়িওৱা ব্যৱস্থা তেখেতসকলে কৰিছে আৰু মই এতিয়া উপস্থিত আছোঁ দুধনৈৰ যি বাছ ষ্টেণ্ডত আৰু ইয়াতে দেখিবলৈ পোৱা হৈছে ৰাতিপুৱাৰে পৰা যি বন্ধৰ আহ্বান জনাইছিলে অসম শ্ৰমিক সন্থা যৌথ মঞ্চই আৰু তাৰ ফলত কিন্তু সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে যি যাত্ৰীবাহী বাছেই হওক বা ব্যৱসায়িক বাণিজ্যিক যিসমূহ বাহন আছে সেইবোৰ সকলোবোৰ বন্ধ হৈ পৰিছে কিন্তু তাৰ পৰিৱৰ্তে অসম পৰিবহণ বিভাগে আচলতে আজি বাছৰ জৰিয়তে যি যাত্ৰীসকলৰ অসুবিধা যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলে বাছৰ যি যাতায়াতৰ কাৰণে ব্যৱস্থা তেখেতসকলে কৰিছে কিন্তু তাৰ বিপৰীতে ক'ব লাগিব আমাৰ সতীৰ্থ পূৰ্বে কিছু সময় পূৰ্বে কৈ গ'লে যে যি শিক্ষাৰ্থীসকল আছিল আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আজি আছে কিন্তু সেইসকল শিক্ষাৰ্থী কিন্তু যথেষ্ট পৰিমাণে দেখিবলৈ পাইছে অসুবিধাৰ সৃষ্টি হৈছে কাৰণ বহুত ছাত্ৰ ছাত্ৰী গাঁৱৰ পৰা আহে বহুত ছাত্ৰ ছাত্ৰী বাছেৰে আহে সেইসকল ছাত্ৰ ছাত্ৰী যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আৰু দুধনৈত যিহেতু মই উপস্থিত আছোঁ আৰু দুধনৈত এয়া মই য'ত উপস্থিত আছোঁ এইটো হৈছে বাছ ষ্টেণ্ড আৰু স্থানীয় ইয়াৰে লোকসকল আছে হয়তো তেখেতে ক'ৰবালৈ যাব আহিছিলে তেখেতৰ পৰা মই মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম তেখেতে আমাৰ সৈতে আছে কি ক'ব কেনেকুৱা ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে হয় আজি বন্ধৰ প্ৰভাৱটো বাৰুকৈয়ে পৰিছে আজি দুই এখন
সৰু গাড়ীৰ বাহিৰে বাকী যেনেকৈ বাছ নাহে বুলি ক'ব পাৰি বাছ বা অন্য যিকোনো টেক্সি পাৰ্মিটৰ গাড়ী নাহে গতিকে অসুবিধাৰ যথেষ্ট সন্মুখীন হৈছে ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট অসুবিধা হোৱা দেখিবলৈ পোৱা ছাত্ৰ ছাত্ৰীখিনি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে কাৰণ ছাত্ৰ ছাত্ৰীখিনি বাছেৰে বহুতখিনি অহা যোৱা কৰে হয়তো কিছুমানে 10-12-15 কিলোমিটাৰ দূৰৰ পৰা অহা যোৱা কৰে বা তেনেকৈ কিছু গাঁৱৰ পৰাও আহে গতিকে সেই মানুহখিনি সেই ল'ৰা ছোৱালীখিনিৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে নিশ্চয়কৈ অসুবিধাৰ সন্মুখীন হৈছে প্ৰাঞ্জল আৰু ইয়াৰে যি সামগ্ৰিক পৰিৱেশ সেয়া মই দেখুৱাম ইয়াৰে সামগ্ৰিক পৰিৱেশ ৰাস্তা আচলতে দেখিবলৈ পাইছে যি সৰু সৰু যান বাহন আছিলে সেই সৰু সৰু যান বাহনখিনিহে আচলতে চলি থকা দেখিবলৈ পোৱা গৈছে যি ব্যক্তিগত যান বাহন সেয়া চলিছে আৰু তাৰ পৰিৱৰ্তে যদি আমি দেখুৱাওঁ দৃশ্য সেয়া কিন্তু ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে অসম পৰিবহণ নিগমৰ যি বাছসমূহ আছিলে সেই বাছসমূহ চলি আছে আৰু যাত্ৰীসকলে যাতে অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আচলতে পৰিবহণ বিভাগে বাছসমূহ চলাইছে আৰু ইয়াতে দেখিবলৈ পাইছে ইয়াত দুধনৈৰ দৃশ্য এনেধৰণে বাছ কিছু সময়ৰ অন্তৰালে আচলতে যি পৰিবহণ বিভাগৰ বাছসমূহ ইয়ালৈ আহিছে আৰু যাত্ৰী কঢ়িয়াৰ কাৰণে তেখেতসকলে ব্যৱস্থা কৰিছে কিন্তু যথেষ্ট পৰিমাণে অসুবিধাৰ সৃষ্টি হৈছে কাৰণ পৰিবহণ বিভাগৰ যিখিনি বাছ আছে আচলতে সেয়া পৰ্যাপ্ত পৰিমাণৰ বাছ নাই গতিকে বহুত যাত্ৰী আচলতে অপেক্ষা কৰিব লগা হৈছে বাছ ষ্টেণ্ডতে আৰু বহুত যাত্ৰী ইতিমধ্যে আচলতে ব্যক্তিগত বাহনেৰে তেখেতসকলে যাব লগা হৈছে এফালৰ পৰা আন ঠাইলৈ আৰু এয়া হৈছে দৃশ্য ৰাজপথত আচলতে দেখিবলৈ পাব আপোনালোকে কোনো ধৰণৰ যি বাণিজ্যিক যান বাহন সেয়া বাণিজ্যিক যান বাহন আপোনালোকে প্ৰত্যক্ষ নকৰিব আৰু ৰাতিপুৱা 5 বজাৰ পৰা 48 ঘণ্টা যিহেতু বন্ধ ঘোষণা কৰিছে আৰু এই 48 ঘণ্টা সময়ছোৱাত কিন্তু অসমৰ যি ৰাইজ আছে অসমৰ যি জনগণ আছে যি যাত্ৰী আছে সেইসকল যাত্ৰী কিন্তু যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব আৰু এয়া এনেধৰণে বহি পৰিছে তেখেতসকলে দেখিবলৈ পাইছে যাত্ৰীসকল এনেধৰণে বহি আছে তেখেতসকলে বাছৰ অপেক্ষাত আছে আৰু কিছু সময় পিছতে ইয়াতে আচলতে যাত্ৰীৰ সংখ্যা যিমানে সময় যাব আচলতে সিমানে কিন্তু যাত্ৰীৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি হ'ব আৰু তেতিয়া কিন্তু অসুবিধাৰ সৃষ্টি হ'ব সমগ্ৰ অসমতে প্ৰাঞ্জল নিশ্চয় ইয়া দুধনৈৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱালোঁ তিতাবৰ দুধনৈ এইসমূহ স্থানত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা আমি দেখা পাইছোঁ সমান্তৰালভাৱে যিসকল বিভিন্ন স্থানলৈ অহা যোৱা কৰিবলগীয়া যাত্ৰী আছে তেওঁলোকৰ হাহাকাৰময় অৱস্থা কাৰণ কেৱল ব্যক্তিগত বাহনসমূহ চলিছে বা সৰু বৰ দুই এখন বাহন চলিছে কিন্তু যিসমূহ বাছ আছে বা দূৰণিবতীয়া গাড়ী আছে সেইসমূহ চলাচল কৰা দেখা পোৱা যোৱা নাই যাৰ ফলতে এতিয়া সকলো যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থা ইয়া ভাৰত বন্ধৰ প্ৰভাৱ চকা বন্ধৰ প্ৰভাৱ সমগ্ৰ দেশজুৰি বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ আহি আছে কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ যৌথ ফৰামৰ এয়া ভাৰত বন্ধৰ আহ্বানৰ কাৰ্যসূচী আজিৰে পৰা দুদিনীয়াকৈ ভাৰত বন্ধৰ আহ্বান জনোৱা হৈছে বন্ধৰ ফলতে প্ৰভাৱিত হৈছে বেংক পৰিবহণ আৰু ব্যৱসায় বাণিজ্য আজিৰে পৰা সদৌ অসম মটৰ শ্ৰমিক সন্থাই 48 ঘণ্টীয়া চকা বন্ধৰ আহ্বান জনাইছে আৰু চকা বন্ধৰ ফলত সকলো ধৰণৰ ব্যৱসায়িক ভিত্তিত চলা বাহনৰ চলাচল বন্ধ হৈ পৰিছে অত্যধিক জৰিমনা বিহা কৰ কাটলৰ পৰিমাণ বৃদ্ধি কৰা মটৰ শ্ৰমিকৰ কল্যাণৰ ব্যৱস্থা নকৰাত সংগঠনটোৱে চকা বন্ধৰ আহ্বান জনায় চকা বন্ধৰ সময়ছোৱাত সকলো বাণিজ্যিক বাহনৰ চলাচল বন্ধ থকা ইতিমধ্যে আমি তিতাবৰ আৰু দুধনৈত দেখিলোঁ পৰৱৰ্তী সময়ত আন আন প্ৰান্তৰ পৰাও পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা গ্ৰহণ কৰিম ধন্যবাদ জনাইছোঁ অনমোল আৰু অৰূপক পুনৰ স্বাগতম 7 দিনত ক্ৰমাগত 6 বাৰকৈ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য অসমৰ কেইবাখনো জিলাত সেঞ্চুৰী কোবালে পেট্ৰলৰ মূল্যই ঢকুৱাখনা মাজুলীত 100 টকা অতিক্ৰম কৰিছে পেট্ৰলৰ মূল্যই শিৱসাগৰতো শতকৰ ঘৰ অতিক্ৰম কৰিলে পেট্ৰলে আজি গুৱাহাটীত পেট্ৰলৰ মূল্য 99 টকা প্ৰতি লিটাৰ ডিজেলৰ মূল্য 85 টকা 16 পইচা দেওবাৰে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলত আছিল 98 টকা 67 পইচা ক্ৰমাগত মূল্য বৃদ্ধিয়ে মাধমাৰ খুদাইছে তাৰ ওপৰতে আকৌ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি আৰু পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ ফলতে এতিয়া বজাৰত ইয়াৰ প্ৰভাৱ পৰিছে 7 দিনত ক্ৰমাগত 6 বাৰকৈ বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য উল্লেখযোগ্য যে 24 নৱেম্বৰ 2021 পৰা ধাৰাবাহিকভাৱে 5 ৰাজ্যৰ নিৰ্বাচনলৈকে পেট্ৰলৰ মূল্য এটা স্থানতে আছিল মূল্য বৃদ্ধি হোৱা নাছিল কিন্তু 5 ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলৰ পাছতে পেট্ৰলৰ মূল্য বৃদ্ধি ক্ৰমাগত হাৰত বৃদ্ধি পোৱা বুলি বিভিন্নজনে মন্তব্য প্ৰদান কৰিছে অসমৰ কেইবাখনো জিলাত সেঞ্চুৰী কোবালে পেট্ৰলৰ মূল্যই ঢকুৱাখনা মাজুলীত 100 টকা অতিক্ৰম কৰিলে পেট্ৰলৰ মূল্যই শিৱসাগৰতো শতকৰ ঘৰ অতিক্ৰম কৰিছে পেট্ৰলে আজি গুৱাহাটীত পেট্ৰলৰ মূল্য 99 টকা প্ৰতি লিটাৰ ডিজেলৰ মূল্য 85 টকা 16 পইচা দেওবাৰে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলত আছিল 98 টকা 67 পইচা আৰু বিভিন্ন প্ৰান্তৰ আমাৰ সাংবাদিকসকলৰ কাষলৈ যাম প্ৰথমে গুৱাহাটীৰ সাংবাদিক হিৰক জ্যোতি মালাকাৰ কাষলৈ গৈছো এটা পেট্ৰল ডিপোতে উপস্থিত আছে হিৰক জ্যোতি মালাকাৰ আৰু কি খবৰ আছে আপোনাৰ লগত
হয় প্ৰাঞ্জল, যি চাব যায় দৈনিক পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে। আজিৰ দিনত যি চাব যায় অৰ্থাৎ আজিৰ তাৰিখত সোমবাৰ দিনটোত গুৱাহাটীত পেট্ৰলৰ মূল্য হৈছে 99 টকা আৰু লগতে ডিজেলৰ মূল্য হৈছে 85.16 পইচা। আৰু কালিৰ দিনতকৈ আজি পেট্ৰলৰ মূল্য 33 পইচা বৃদ্ধি পোৱাৰ বিপৰীতে ডিজেলৰ 37 পইচাকৈ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। আৰু মই ক'ব বিচাৰিম যে 5 ৰাজ্যৰ যি নিৰ্বাচন, সেই 5 ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছৰে পৰা চাব যদি যায় পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু কেৱল পেট্ৰল ডিজেলে নহয়, আন যিবোৰ সামগ্ৰী আছে সেই সামগ্ৰীসমূহতো দাম বৃদ্ধি হৈছে। তাৰ বাবে গ্ৰাহকে যথেষ্ট অসন্তুষ্টি প্ৰকাশ কৰিছে। আৰু লগতে পেট্ৰলৰ মূল্য কিছু স্থানত লগতে জিলাত 5খনকৈ জিলাত যিহেতু পেট্ৰলৰ মূল্য শতকৰ ঘৰ স্পৰ্শ কৰিছে অসমৰ। আৰু লগতে যদি চাব যায় গুৱাহাটীত 99 টকা হৈছে, অৰ্থাৎ 100 টকালৈ 1 টকা কম, অৰ্থাৎ চেঞ্চুৰী কোবাবলৈ 1 টকা কম হৈছে। হয়তো এই সপ্তাহৰ ভিতৰতে 100 টকা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে যদি চাব যায় বিভিন্ন দল সংগঠনে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি প্ৰতিবাদ কৰিছিল। আৰু তাৰপিছত যদি চাব যায় অসমত যিহেতু টেক্স কমাই দিয়া হৈছিল পেট্ৰল ডিজেলৰ ওপৰত, কিন্তু তাৰপিছত ক্ৰমান্বয়ে বৃদ্ধি হোৱাহে দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত যিহেতু মই এটা পেট্ৰল ডিপুত উপস্থিত আছোঁ, তেখেত যিসকল ইয়াত লোক আছে বা পেট্ৰল ক্ৰয় কৰিব আহিছে তেওঁলোকৰ সৈতে মই কথা পাতিব বিচাৰিম। দাদা, অকণমান কথা পাতিব বিচাৰিম। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈ আছে দৈনিক, লগতে আন সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ আছে। আজি 99 টকা হৈছেগৈ, 100 টকা হ'বলৈ মাত্ৰ 1 টকা বাকী আছে। কি হ'ব? যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। হয়, অসুবিধা বহুত সন্মুখীন হৈছে, যিহেতু আমাৰ দৈনিক বাঢ়ি গৈছে বস্তুৰ দাম, গতিকে ৰাইজে বহুত অসুবিধাৰ সৃষ্টি হৈছে। এনেকৈ আচলতে দামটো কমাই দিয়া হৈছিলে, কিন্তু ৰাজ্য চৰকাৰে টেক্সটো কমাই দিয়া হৈছিলে পেট্ৰল ডিজেলৰ ওপৰত যিটো কৰ আছিলে, ক'ভিডৰ বাবে কৰাই আছিলে। কিন্তু তাৰপিছত যদি চাব যায় 5খন ৰাজ্যৰ নিৰ্বাচন হ'ল, নিৰ্বাচনৰ পিছত দাম বৃদ্ধি হৈ আছে। হয়, এইটো ৰাইজে এইটো কণ্ট্ৰল কৰিব লাগে। আৰু মূল্য বৃদ্ধিটো যেতিয়া কণ্ট্ৰল নহয়, তেতিয়া সাধাৰণ ৰাইজে জীৱন নিৰ্বাহ কৰাত বহুত অসুবিধাৰ সৃষ্টি হয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেদৰে যিসকল লোক আছে সেই লোকসকলে অসন্তুষ্টি প্ৰকাশ কৰিছে। আৰু মই ক'ব বিচাৰিম যে পেট্ৰল ডিজেলৰ যি মূল্য, সেই মূল্য ক্ৰমাগত 7 দিন ধৰি বৃদ্ধি হৈ আছে, যাৰ ফলত যথেষ্ট অসুবিধা ভোগ কৰিছে। আৰু মই ক'ব বিচাৰিম যে আজি যিহেতু চকা বন্ধ আহ্বান জনোৱা হৈছে, আৰু যি ট্ৰেড ইউনিয়নসমূহে চকা বন্ধ আহ্বান জনাইছে, তাৰে এটা অন্যতম হৈছে পেট্ৰল জাতীয় যি সামগ্ৰীৰ মূল্য বৃদ্ধি, অৰ্থাৎ পেট্ৰল জাতীয় সামগ্ৰীৰ মূল্য বৃদ্ধি যি হৈছে তাৰ বাবে চকা বন্ধ হোৱাৰ এটা অন্যতম কাৰণ। আৰু এনেদৰে অকল পেট্ৰল ডিজেলে নহয়, আন যিবোৰ সামগ্ৰী আছে, অত্যাৱশ্যকীয় যিবোৰ সামগ্ৰী, আপুনি বজাৰত যায় তেতিয়া অত্যাৱশ্যকীয় যিবোৰ সামগ্ৰী আছে সেই সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। তাৰ ফলত জনসাধাৰণ অসুবিধা ভোগ কৰিছে। সাধাৰণতে মধ্য শ্ৰেণীৰ যিসকল লোক আছে সেই লোকসকল যথেষ্ট অসুবিধা ভোগ কৰাৰ পৰা দেখিবলৈ পোৱা গৈছে। আৰু আজি যদি চাব যায় আপুনি পেট্ৰলৰ মূল্য, এই মুহূৰ্তত যদি চাব যায় যিটো পেট্ৰল ডিপু আছোঁ উপস্থিত আছে, তাত দেখিব যে পেট্ৰলৰ মূল্য 99 টকা দেখুওৱা হৈছে। আৰু যিসকল গ্ৰাহক আছে, মই গ্ৰাহকসকলৰ সৈতে পুনৰ যিহেতু কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ সৈতে। দাদা, পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈ আছে, যথেষ্ট অসুবিধা হৈছে আপোনালোকৰ ইন্ধন চলোৱাত? বহুত দিগদাৰী হৈছে, সদায় বাঢ়ি থাকে, কেইদিনমানৰ মূৰে বাঢ়ে। এতিয়া ইমান 100 পালে মোটামুটি। 100 মানে 1 টকা কম আছে। 1 টকা কম আছে। গতিকে আমি এনেকুৱা মানুহ কেনেকৈ চলিম? গাড়ীখন ওলাই আনিব ৰিক্স হৈ গৈছে, তেল পইচা নাথাকে, 100 টকাৰ তেল নাপায়েই। গতিকে আমাৰ সৰু সুৰা মানুহখিনি দিগদাৰী হৈ গৈছে চলোৱা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছে সৰ্বসাধাৰণ ৰোজ। আৰু তেওঁলোকে কৈছে যে যথেষ্ট অসুবিধা ভোগ কৰিছে। এনেদৰে যিহেতু মই ক'ব বিচাৰিম যে অন্যান্য সামগ্ৰীৰ লগতে পেট্ৰল ডিজেলৰ যি মূল্য বৃদ্ধি, সেই মূল্য বৃদ্ধিয়ে ৰামটাঙোন ঘূৰাইছে সাধাৰণ ৰাজ্যত, আৰু যাৰ বাবে সকলোৱে এতিয়া অসন্তুষ্টি বোধ কৰিছে। প্ৰাঞ্জল, ধন্যবাদ হীৰক। ৰামটাঙোন পৰিছে এতিয়া সৰ্বসাধাৰণৰ ওপৰত, মাধমাৰ খাইছে এতিয়া সৰ্বসাধাৰণে। সকলো দিশতেই যেন এতিয়া এক অচলাৱস্থাই বিৰাজ কৰিছে। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে পোনপটীয়াকৈ সামগ্ৰীৰ দামৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব। ইতিমধ্যেই সামগ্ৰীৰ জুই চাই দাম হৈছে, আৰু বৃদ্ধি পাব এতিয়া পেট্ৰল ডিজেলৰ মূল্য যিমানেই বাঢ়ি যায় সিমানেই আন সামগ্ৰীৰ দামসমূহো, কাৰণ পৰিবহণ ব্যয় ইয়াৰ সৈতে জড়িত হৈ আছে। চিত্ৰশিল্পী নীলিম মহন্তক ইটানগৰত গ্ৰেপ্তাৰ কৰা হৈছে। নদীবান্ধ বিৰোধী ছবি আঁকি গ্ৰেপ্তাৰ হৈছে নীলিম মহন্ত। দেওবাৰে নীলিম মহন্তক গ্ৰেপ্তাৰ কৰে ইটানগৰ আৰক্ষীয়ে। ইটানগৰত সচিবালয়ৰ দেৱালত তেওঁ আঁকিছিল ছবি। নদীবান্ধৰ এখন ছবি নষ্ট কৰাৰো অভিযোগ। ছবিখনত নো মোৰ ডেমছ বুলি লিখিছিল নীলিমে। আমি আকৌ এবাৰ জনাইছোঁ, চিত্ৰশিল্পী নীলিম মহন্তক ইটানগৰত গ্ৰেপ্তাৰ কৰা হৈছে। নদীবান্ধ বিৰোধী ছবি আঁকি গ্ৰেপ্তাৰ হৈছে নীলিম মহন্ত। দেওবাৰে নীলিম মহন্তক গ্ৰেপ্তাৰ কৰে ইটানগৰ আৰক্ষীয়ে। ইটানগৰত সচিবালয়ৰ দেৱালত তেওঁ আঁকিছিল ছবি। নদীবান্ধৰ এখন ছবি নষ্ট কৰাৰো অভিযোগ উত্থাপন হৈছে। ছবিখনত নো মোৰ ডেমছ বুলি তেওঁ লিখিছিল আৰু বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰিছিল নদীবান্ধৰ বিৰুদ্ধে, যাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। ইটানগৰত সচিবালয়ৰ দেৱালত তেওঁ এইসমূহ ছবি অংকন কৰিছিল, লগে লগে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে তাৰ পৰা।
এনেকৈ মানুহ এজনক মাজ নিশা লৈ যোৱাটো কোনো মানে যুক্তিকৰ কথা নহয়। আমি সেইটোকে গৰিহণা দিছোঁ আৰু ইয়াৰ উচিত বিচাৰৰ কাৰণে পেমা খাণ্ডু ডাঙৰীয়াক আমি অনুৰোধ জনালোঁ। লগতে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো এই কথাটো জুখিয়াই চাবৰ কাৰণে অনুৰোধ জনালোঁ। আমাৰ বন্ধুজন অপৰাধী নহয়, নীলিম মহন্ত এজন ৱাল পেইণ্টাৰ হয়। মাতি নিয়াৰ কাৰণেহে আজি এই কামটো কৰি পিনে এই ৱাল পেইণ্টিঙৰ কাম কিন্তু কৰাৰ কাৰণে দোষী হিচাপে মানে সাব্যস্ত কৰি পিনে তেখেত অপৰাধী হয়। আমাৰ সাংবাদিক সঞ্জীৱ লাহন বৰ্তমান ফোন লাইনত আছে। সঞ্জীৱ লাহন, আৰু অধিক জানিব বিচাৰিছোঁ এই সন্দৰ্ভত আৰক্ষীয়ে কি কৈছে আৰু বৰ্তমান নীলিম মহন্তৰ এই গ্ৰেপ্তাৰক লৈ যিহেতু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, কিবা পদক্ষেপ হ'ব পাৰে নেকি তেওঁৰ জামিনৰ ক্ষেত্ৰত? নিশ্চিতভাৱে প্ৰাঞ্জল, এটা কথা ক'বলৈ গ'লে নীলিম মহন্তক গ্ৰেপ্তাৰ কৰাৰ পিছতে যিসকল নীলিম মহন্তৰ অনুৰাগী আছে তেওঁলোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, যিহেতু নীলিম মহন্ত এজন অতি জনপ্ৰিয় চিত্ৰশিল্পী আৰু ইয়াৰ পূৰ্বেও নীলিম মহন্তই বিভিন্ন স্থানত দেশপ্ৰেমমূলক বা জাতি প্ৰেমমূলক বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰিছিলে ৰাজহুৱা স্থানত, আৰু তাৰ বাবে তেওঁ বহুতৰে তেওঁ অনুৰাগী, বহুতৰে তেওঁ আদৰ্শ হৈ পৰিছিল। আৰু সেই নীলিম মহন্তক যেতিয়া অৰুণাচল আৰক্ষীয়ে লখিমপুৰ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰি লৈ গৈছে তেতিয়া নিশ্চিতভাৱে সকলোৰে মাজত প্ৰভাৱ পৰিছে। আৰু প্ৰাঞ্জল, ক'ব লাগিব যে অৰুণাচলত আপুনি ইতিমধ্যে উল্লেখ কৰিছেই, বিগ ডেমৰ বিৰোধিতা কৰি অৰুণাচলত চিত্ৰ অংকন কৰিছিল অৰুণাচলৰ ইটানগৰত, আৰু তাৰ পিছতে অৰুণাচল আৰক্ষীয়ে তেওঁৰ ওপৰত নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি নীলিম মহন্তক বিচাৰ খোচাৰ কৰি আছিলে আৰু যোৱাকালি লখিমপুৰ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা খবৰটো বিয়পি পৰাৰ পিছতে ইতিমধ্যে সৰ্বত্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে প্ৰাঞ্জল, আৰু নীলিম মহন্তৰ পৰিয়াল আৰু এডভোকেট ইতিমধ্যে ইটানগৰলৈ ৰাওনা হৈছে আৰু তেওঁলোকে আশা কৰিছে যে জামিনত হ'লেও নীলিম মহন্তক সোনকালে উলিয়াই আনিব পৰা হ'ব। কিন্তু প্ৰশ্ন এটা উঠিছে প্ৰাঞ্জল, ক'ব লাগিব যে নীলিম মহন্তই কোনো এনেকুৱা ধৰণৰ গুৰুতৰ অপৰাধ কৰা নাই যাৰ কাৰণে নেকি কোনো ধৰণৰ জাননী নিদিয়াকৈ, কোনো ধৰণৰ আগতীয়া জাননী নিদিয়াকৈ গ্ৰেপ্তাৰ কৰি লৈ গৈছে অৰুণাচললৈ। সেই কথাটো কিন্তু কোনেও সহজভাৱে ল'ব পৰা নাই। সকলোৱে একেমুখে এটাই কথাই কৈছে, নীলিম মহন্তই অসমক ভাল পাইছিল। নীলিম মহন্তই যদি ক'ৰবাত ছবি আঁকিছে জাতি প্ৰেমৰ কথা তাত উল্লেখ আছে, আৰু নীলিম মহন্তই এক কথাত ক'বলৈ গ'লে জাতীয়তাবোধৰ যি চিন্তা সেয়া বিয়পাবলৈ যত্ন কৰিছে, আৰু সেইটোৱেই নেকি অপৰাধ হ'ল নীলিম মহন্তৰ, সেই কথাটো এতিয়া সকলোৱে প্ৰশ্ন কৰিছে আৰু সকলোৱে আশা কৰিছে আইনী সাহায্য লৈ নীলিম মহন্ত অতি সোনকালে হয়তো মুক্ত আকাশৰ তললৈ আহিব। কিন্তু যে তেওঁক দুখমুক্ত কৰিব সেইটো আশা কৰিব নোৱাৰি, যিহেতু যি গ্ৰেপ্তাৰ কৰি না যেনেকুৱা ধৰণৰ আমি দেখিবলৈ পালোঁ বা খবৰ যি শুনিছোঁ গ্ৰেপ্তাৰ কৰাৰ ধৰণটো, সেইটো কিন্তু শুভ লক্ষণ নহয়, যিহেতু তেওঁৰ ওপৰত আইনী প্ৰক্ৰিয়া হয়তো চলিব। কিন্তু জামিনত হ'লেও নীলিম মহন্তক যে সোনকালে মুক্ত আকাশৰ তললৈ আনিব পাৰিব সেই কথাটো ইতিমধ্যে তেওঁৰ যি এডভোকেট আছে এডভোকেটে আমাৰ আগত প্ৰকাশ কৰিছে। প্ৰাঞ্জল, ধন্যবাদ জনাইছোঁ সঞ্জীৱ। এয়া আমি খবৰ আপডেটখিনি তথ্যখিনি আপোনালোকক জনালোঁ, যিহেতু নীলিম মহন্তক কৰায়ত্ব কৰাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে অধিবক্তা ৰাওনা হৈছে ইটানগৰলৈ তেওঁৰ জামিনৰ বাবে। পৰিয়ালৰ লোকসকলো গৈছে আৰু যিকোনো প্ৰকাৰে নীলিম মহন্তক আজি দিনটোৰ ভিতৰতেই জামিন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰা হৈছে। কিন্তু চিত্ৰশিল্পী নীলিম মহন্তক ইটানগৰত গ্ৰেপ্তাৰৰ পাছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া ৰাজ্যজুৰি। নদীবান্ধ বিৰোধী তেওঁ ছবি আঁকিছিল আৰু তাৰ পাছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। আৰু বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ।